তেখেতসকলে বিজেপি চৰকাৰৰ শাসনকালত বহুতখিনি উন্নয়নৰ মুখ দেখিলে, পৰিৱৰ্তন দেখিলে, আৰু সেইবাবে আজি মাৰ্ঘেৰিটা ৰাইজৰ যিটো বিশেষকৈ উৎসাহ, ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি তেখেতসকলৰ যিটো বিশ্বাস, সেইটো ব্যক্ত কৰিবৰ কাৰণে আজি হাজাৰ হাজাৰ লোকে একে ঠাইত ইমান বেয়া বতৰতো ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ইয়াত উপস্থিত হৈছে। ৰামেশ্বৰ তেলী ডাঙৰীয়াৰ আজি তেখেতসকলে বিশেষভাৱে যিখিনি সেৱা লাভ কৰিছে, সেইবাবে তেখেতসকলে কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ ইয়ালৈ আহিছে। মই মাৰ্ঘেৰিটা সমষ্টিসমূহ ৰাইজলৈ কোটি কোটি প্ৰণিপাত যাচিছোঁ, সকলোৱে আশীৰ্বাদ বিচাৰিছোঁ, সকলোৱে সমৰ্থন বিচাৰিছোঁ। জনগণক আহ্বান জনাইছে এইখন ভাৰতবৰ্ষক বিশ্বৰ আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব লাগিব, আত্মনিৰ্ভৰ ভাৰত হিচাপে গঢ় দিব লাগিব। সেই যাত্ৰাত ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যৰ জনতাই যাতে সহযোগিতা আগবঢ়ায় তাৰ বাবে তেখেতে প্ৰাৰ্থনা জনাইছে। কাৰণ যোৱা 10 বছৰত যিখিনি পৰিৱৰ্তন দিলে আমি সকলোৱে তাৰ পৰা লাভান্বিত হৈছোঁ, আৰু ইয়াৰ বাবে অসমৰ বুকুত বসবাস কৰা সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মৰ লোকে আজিৰ তাৰিখত এই কথা গভীৰভাৱে উপলব্ধি কৰে সঁচা অৰ্থতে উন্নয়ন হৈছে। কাৰণ যিবিলাক কাম কংগ্ৰেছে 60 বছৰে কৰিব নোৱাৰে, কংগ্ৰেছ কিয় বিফল হ'ল, ইয়াৰ প্ৰধান কাৰণ কংগ্ৰেছে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰিলে, তেখেতসকলক গান্ধী পৰিয়ালকে ব্যস্ত থাকিলে, আৰু দুৰ্নীতি ভ্ৰষ্টাচাৰ যোগেদি গোটেই ভাৰতবৰ্ষত থকা কংগ্ৰেছক কালিমা সানিলে, আৰু এই দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বাবে বিশেষভাৱে সমগ্ৰ ভাৰতবৰ্ষতে সৰ্বসাধাৰণ ৰাইজ ক্ষতিগ্ৰস্ত হ'ল। অসমৰ দৰে উত্তৰ পূৰ্বাঞ্চলৰ দৰে অঞ্চল ইমান সম্পদশালী অঞ্চল থকা স্বত্বেও আমি পিছ পৰি থাকিব লগা হ'ল। এই মাৰ্ঘেৰিটাৰ ইয়াৰ শক্তিশালী ইতিহাস, এই মাৰ্ঘেৰিটা, এই তিনিচুকীয়া, এই ডিব্ৰুগড় ইংৰাজৰ শাসনকালত আটাইতকৈ শক্তিশালী অৰ্থনৈতিক অঞ্চল হিচাপে এই স্বীকৃতি দিবলৈ কেৱল ভাৰতবৰ্ষত নহয় বিশ্বৰ বুকুত সক্ষম হৈছে। সেই সম্পদশালী অঞ্চলটোত কংগ্ৰেছৰ দুৰ্নীতি ভ্ৰষ্টাচাৰে পিছত থাকিবলৈ বাধ্য কৰালে, অন্ধকাৰলৈ ফেলি দিলে। সেইকাৰণে কংগ্ৰেছ কেতিয়াও ক্ষমাপ্ৰাপ্ত নহয়। কংগ্ৰেছক অসমৰ মানুহে, উত্তৰ পূৰ্বাঞ্চলৰ মানুহে, ভাৰতবৰ্ষৰ মানুহে কেতিয়াও ক্ষমা নকৰে। সেইকাৰণে আজি কংগ্ৰেছৰ পিঠিত যিবিলাকে মন্ত্ৰী বিধায়ক হ'ব আহিছে, সাংসদ হ'ব আহিছে, সেইবিলাকক আপোনালোকে চিনাক্ত কৰক কোন শ্ৰেণীৰ মানুহ যিবিলাকে কংগ্ৰেছক লৈ অসমীয়া জাতিৰ নিৰাপত্তা দিবলৈ আহিছে। এইবিলাক কথা কিন্তু আপোনালোকে যুক্তিৰ বিশ্লেষণ কৰিব লাগিব। যুক্তিৰ বিশ্লেষণ কৰিলে সকলো উত্তৰ আপুনি নিজেই বিবেকৰ বিবেচনা আপুনি পাবলৈ সক্ষম হ'ব। গতিকে আজি ভুৱখনত মই পুনৰবাৰ আপোনালোক উপস্থিত প্ৰতিগৰাকী ব্যক্তিৰ শ্ৰীচৰণত কোটি কোটি প্ৰণিপাত যাচিছোঁ। আহক আমি সকলোৱে মিলি এখন শক্তিশালী অসম নিৰ্মাণ কৰি ভাৰতবৰ্ষৰ এই মাৰ্ঘেৰিটাক কেৱল ভাৰতবৰ্ষতেই নহয় বিশ্বৰ বুকুত শক্তিশালী উদ্যোগ কেন্দ্ৰ হিচাপে গঢ়ি তুলিছে। প্ৰস্তুত হয়নে? প্ৰস্তুত হয় নহয়? আৰু আপোনালোকৰ বৰিষ্ঠ বিধায়ক দিনে নিশাই কষ্ট কৰে। এইগৰাকী বিধায়কে আজি প্ৰতিটো জনগোষ্ঠীক আস্থা আৰু বিশ্বাস কৰি কাম কৰাৰ বাবে তেখেতে আজি মানুহৰ আস্থাৰ পাত্ৰ হৈছে। আৰু ৰামেশ্বৰ তেলী ডাঙৰীয়া সহজ সৰল এগৰাকী অত্যন্ত সৎ আৰু নিষ্ঠাৱান ব্যক্তি। তেখেতে 10 বছৰ সতত নিষ্ঠাৰে আজি এই লোকসভা সমষ্টিত তেখেতে কাৰ্যনিৰ্বাহ কৰাৰ বাবে সমষ্টিটোৰ বহুতখিনি উন্নয়ন সম্ভৱ হৈছে। গতিকে আজি শিৱসাগৰত মই দীঘলীয়া নকৰোঁ, আপোনালোকে বেয়া নাপাব। মোক ভাস্কৰ শৰ্মা ডাঙৰীয়াই কৈছিল দ্বিতীয়খন মিটিং ইতিমধ্যে আৰম্ভ কৰিছোঁ, গতিকে আপোনালোকক মই পুনৰবাৰ গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসম গণ পৰিষদ দল, AGP, BJP আমি একেলগে মিলি আগন্তুক দিনত অসম শক্তিশালী কৰাম। অসম আৰু অসমীয়াৰ স্বাৰ্থত আমি শক্তিশালীভাৱে কাম কৰি যাম, আৰু বৃহত্তৰ অসমীয়া সমাজ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ লৈ আম। অসমীয়া, মাৰোৱাৰী, বিহাৰী, বঙালী, পঞ্জাৱী, নেপালী, হিন্দু, মুছলমান, খ্ৰীষ্টান, বুদ্ধিষ্ট, জৈন, শিখ আমি সকলোৱে মিলি মোদী ডাঙৰীয়াৰ আদৰ্শৰে শক্তিশালী হ'ম। সবকা সাথ, सबका विकास, सबका विश्वास और सबका प्रयास। आपको कौन सबका साथ, सबका विकास, सबका विश्वास
মাৰ্ঘেৰিটা শক্তিশালীখন ডিব্ৰুগড় লোকসভা সমষ্টি শক্তিশালী। ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি, জয় অসম, জয় অসম, জয় অসম। ধন্যবাদ। বহুত বহুত নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টি সদায় মনত ৰাখিছে, মনত ৰাখি যাব। আৰু সমান্তৰালভাৱে আমি যিহেতু মিত্ৰদলৰ চৰকাৰ, আমাক এই চৰকাৰ গঠন প্ৰক্ৰিয়াত কোনে সহায় কৰিছে? অসম গণ পৰিষদ দল, UPPL আৰু সংগঠিত জনশক্তি অসম। গতিকে আমি খিলঞ্জীয়া ভূমিপুত্ৰসকলক লৈ চৰকাৰ গঠন কৰাৰ প্ৰক্ৰিয়াত আগবাঢ়ি কৰাৰ বাবে আজি সমগ্ৰ অসমৰ উন্নয়ন হৈছে। এই অভাজনক আপোনালোকে মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিছে। মই 5 বছৰ কাল শাসনভাৰ চলাইছিলোঁ, আপোনালোকৰ মনত আছে। সেই সময়ত চাহ শ্ৰমিক ৰাইজৰ লগতে বস্তিৰ সমাজৰ লগতে গাঁৱৰ খেতিয়ক ৰাইজ আৰু চহৰত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ বাবে সমদৃষ্টি ৰাখি আমি যেনেধৰণে বিভিন্ন উন্নয়নমূলক কাম হাতত লৈছোঁ, তাৰ ফলশ্ৰুতিত আজি অসমে ভাৰতবৰ্ষৰ বুকুত এটা সুকীয়া পৰিচয় পাবলৈ সক্ষম হৈছে। আৰু এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়েও তেখেতে বলিষ্ঠতাৰে আজি চৰকাৰখনক নেতৃত্ব দিয়াৰ বাবে যথেষ্টখিনি উন্নয়নৰ ক্ষেত্ৰত অসম আগুৱাই গৈছে। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোক সজাগ আৰু সচেতন। গতিকে আপোনালোকৰ সন্মুখত দীঘলীয়া বক্তব্য দিয়াৰ কোনো প্ৰয়োজন নাই। আজি তাৰিখত প্ৰাৰ্থিত্ব দিয়া হৈছে। নিশ্চয় আপোনালোক জ্ঞাত যে আপোনালোকক মই 10 বছৰ আপোনালোকে মোক সেৱা কৰিবলৈ সুযোগ দিছিল, কিন্তু এইবাৰ আমাৰ পাৰ্টীয়ে সিদ্ধান্ত ল'লে যে আমি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ডিব্ৰুগড় লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হ'ব। ঠিক তেনেকৈ প্ৰাৰ্থিত্ব দিয়া হৈছে। আৰু নিশ্চয় ময়ো আশা কৰিছোঁ যে আপোনালোকে যেনেকৈ মোক 2019 চন বা 2014 চন যিজনৰ মৰম দিছিল, কাৰণ আপোনালোক জানে যে মই ডিব্ৰুগড় লোকসভা সমষ্টিত আপোনালোকৰ আশীৰ্বাদত নৰ্থ ইষ্টৰ হাইয়েষ্ট ভোটৰ ব্যৱধানত জয়ী হৈছিলোঁ। মই আশা কৰোঁ যেনেকৈ মোক আপোনালোক ভোট দি জয়যুক্ত কৰাইছিল, ঠিক তেনেকৈ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো আপোনাক জয়যুক্ত কৰাব লাগিব, যাৰ বাবে মই আজি এই সভাখনত উপস্থিত আছোঁ। নিশ্চয় এই সমষ্টিটোত আমি জানো যে 2019 চনত 64,000 ভোটৰ ব্যৱধানত আমি কংগ্ৰেছৰ প্ৰাৰ্থীজনক হৰাইছিলোঁ। 64,000 ভোটৰ ব্যৱধানত এই মাৰ্ঘেৰিটা সমষ্টিত আমি কংগ্ৰেছৰ প্ৰাৰ্থীজনক হৰাইছিলোঁ। আৰু সেইকাৰণে আশা কৰিছোঁ যেনেকৈ 2019 চনত আপোনালোক ভোট দিছিল, ঠিক তেনেকৈ এইবাৰো আপোনালোক ভোট দিব লাগিব। আমি এইবাৰ আশা কৰিছোঁ যে ডিব্ৰুগড় লোকসভা সমষ্টিত 3,62,000 ব্যৱধানত আমি জয়ী হৈছিলোঁ। এইবাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই 50 লাখৰ ভোটৰ ব্যৱধানত 5 লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব লাগিব। এইবাৰ মাৰ্ঘেৰিটা সমষ্টিটো নিশ্চয় আপোনালোক গম পাইছে, ডিলিমিটেশ্যন হোৱাৰ কাৰণে দেশ মহিলাৰ ইতিমধ্যে ওলাই গৈছে, ভোট ইতিমধ্যে কমি গৈছে। আগতে 2,40,000 ভোট আছিল আৰু এতিয়া 1,70,000 ভোট হৈছে। ভোট কমি গৈছে, প্ৰায় 70,000 মান ভোট কমি গৈছে। তথাপি মই ভাবিছোঁ এবাৰ নিশ্চয় আমি যথেষ্ট কাম কৰিছোঁ। আজি ভাস্কৰ শৰ্মা ডাঙৰীয়া 7.5 বছৰত যথেষ্ট কাম কৰিছে, তেখেতে যথেষ্ট কাম কৰিছে, যাৰ বাবে আমি কৈছোঁ আপোনালোক ভোটৰ সংখ্যা বাঢ়িব লাগিব। হয়, 2019 চনত যেতিয়া মই প্ৰাৰ্থিত্ব পাইছোঁ, তেতিয়া ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ 5 বছৰ পিৰিয়ড আছিল। এতিয়া তেওঁ যথেষ্ট কাম কৰিছে আৰু কামৰ বিনিময়ৰ কাৰণে আমি কৈছোঁ যে ভোটৰ সংখ্যাটো বাঢ়িব লাগিব। আজি বহুত পাৰ্টি আপোনালোকৰ কথা আহিব, বহুত কথাই ক'ব আপোনালোকক যে আমাক ভোট দিয়ক, আমি দিল্লীত মাত দিম, আমাৰ চৰকাৰ হ'ব। আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া জিকিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া জিকিলে নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব। যদি নলিন জ্যোতি গগৈ জিতে, কোন ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব? ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'ব। তো আপোনালোক আলুৰ পৰা ভোট নোপোৱা মানুহটোক প্ৰধানমন্ত্ৰী হ'ব
বিচাৰে নেকি? কাৰণ নুৰুজ্যোতি গগৈ ডাঙৰীয়াই এলায়েন্স কৰিছে কাৰ লগত? কংগ্ৰেছৰ লগত এলায়েন্স কৰিছে, যিটো কংগ্ৰেছৰ লগত সদৌ অসম ছাত্ৰ সন্থা হাতৰ নেউলৰ নিচিনা দেখিবই নোৱাৰে কংগ্ৰেছক। য'ত নেকি নিশ্চয় গম পাইছে অসম আন্দোলন হৈছিল, অসম আন্দোলনত 855 জন শ্বহীদ হৈছিল। কোনে শ্বহীদ কৰিছিল? সেই সময়ত কংগ্ৰেছ চৰকাৰে কৰিছিল শ্বহীদ। আৰু সেই কংগ্ৰেছৰ লগত নুৰুজ্যোতি গগৈ ডাঙৰীয়াই এলায়েন্স কৰিছে আৰু তেওঁ জাতিৰ কথা কয়। তোমাৰ এইখিনি কথা ক'ব বিচৰা নাই। নিশ্চয় আশা ৰাখিছো মাৰ্ঘেৰিটা সমষ্টিত যথেষ্ট কাম হৈছে। আহি থকা দিনকেইটাত আমি বহুত কাম কৰিবলগীয়া আছে। নিশ্চয় এইখিনি কাম আমি নিশ্চয় কৰিব লাগিব। এইখিনি কথা মই কৈছো। আজি প্ৰায় 5খন সভা আছে।